নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 13 জানুৱাৰী। লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ, কিয়নো প্ৰত্যেকগৰাকী মহিলাই লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব আপুনি 5খন আঁচনিৰ সুবিধা। লগতে যিসকল দৰিদ্ৰ পৰিয়ালে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই সেইসকল ব্যক্তিক চৰকাৰে প্ৰদান কৰিব চৰকাৰী ঘৰ। আৰু যিসকল ব্যক্তি পোৱা নাই অতি শীঘ্ৰে নতুনকৈ কৰিব লাগিব আবেদন। আপুনি কেনেকুৱাকৈ আবেদন কৰিব, কি কি নথিপত্ৰ লাগিব সম্পূৰ্ণকৈ জানিব পাৰিব। লগতে পিএম কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীয়ে পিএম কিষাণৰ টকা ঘূৰাই দিব লাগিব। আৰু ইয়াক লৈ চৰকাৰে জোৰদাৰ অভিযান আৰম্ভ কৰিছে। পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট মুকলি হৈছে। কেতিয়া হ'ব পঞ্চায়ত নিৰ্বাচন? হয় বন্ধু বান্ধৱীসকল, লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। বহাগ বিহুৰ আগে পিছতহে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ বাবে ফেব্ৰুৱাৰী মাৰ্চ মাহত নহয় নিৰ্বাচন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে পঞ্চায়ত নিৰ্বাচনক লৈ। ফেব্ৰুৱাৰীত অনুষ্ঠিত নহয় পঞ্চায়ত নিৰ্বাচন, মাৰ্চ মাহতো পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ আশা ক্ষীণ। আৰু বৰ্তমান পঞ্চায়ত নিৰ্বাচনৰ পতাৰ পৰিৱেশ অসমত নাই বুলি মন্তব্য কৰিছে। এই মাহৰ ভিতৰত অনুষ্ঠিত হ'ব মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা। আৰু এনে সময়ত নিৰ্বাচনৰ বাবে পোৱা নাযাব কাউণ্টিং হল। আৰু গাঁওসমূহত নিৰ্বাচনৰ পৰিৱেশ হ'লে অসুবিধা হ'ব ছাত্ৰ ছাত্ৰীৰ। মেট্ৰিক পৰীক্ষাৰ 10 দিন পূৰ্বে নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰিকল্পনা আছিল চৰকাৰৰ। আৰু ন্যায়ালয়ৰ ৰায়ক সন্মান জনালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শেষত পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে। কিন্তু বৰ্তমান সময়ত নিৰ্বাচন পাতিলে পৰাৰ পৰিৱেশ বিনষ্ট হ'ব বুলি মন্তব্য কৰিছে। বহাগ বিহুৰ আগে পিছতহে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে আজিৰ দিনটোত। তাৰ পিছত অসমবাসী ৰাজুক জ্বলাইছে আমাৰ পৰৱৰ্তীতে খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বতৰে লান পেলাব পাৰে উৰুকাৰ আনন্দ। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা হাই এলাৰ্ট জাৰি কৰা হৈছে। উৰুকা নিশা ৰাজ্যত ধুমুহা বৰষুণৰ হাই এলাৰ্ট জাৰি কৰা হৈছে। কোন কোন জিলাত হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা? ঠায়ে ঠায়ে নিৰ্মাণ কৰা হ'ব ভেলাঘৰ। কেৱল ইয়াই নহয়, ভেলাঘৰসমূহত লান পৰিব পাৰে আনন্দৰ মাজতে। উজুৰৰ পৰা নামনিলৈকে শিলাবৃষ্টিৰ বাবে হাই এলাৰ্ট জাৰি কৰা হৈছে। লগতে চৰকাৰী ঘৰ নোপোৱা প্ৰত্যেকজন ব্যক্তিৰ বাবে এটা ভাল খবৰ দিছে আজিৰ দিনটোত। আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিসকল ব্যক্তি চৰকাৰী ঘৰ পোৱা নাই সেইসকল ব্যক্তি অতি সহজতে লাভ কৰিব চৰকাৰী ঘৰ। আপুনি ঘৰতো বহি আপোনাৰ মোবাইল ফোন থাকিলে আপোনাৰ মোবাইল ফোনৰ জৰিয়তে আপুনি আবেদন কৰিব পাৰিব। চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে আকৌ আহি গ'ল এটা ভাল খবৰ। নতুনকৈ 3,88,000 লোকে পাব চৰকাৰী ঘৰ। প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ ঘৰ নোপোৱা সকলৰ বাবে এটা ভাল খবৰ। শীঘ্ৰে সকলো হিতাধিকাৰীয়ে লাভ কৰিব আৱাস যোজনাৰ অধীনত চৰকাৰী ঘৰ। তালিকাত নাম থকাৰ পিছতে লাভ কৰিব আপুনি চৰকাৰী ঘৰৰ সুবিধা। যদি আপোনাৰ তালিকাত চৰকাৰী ঘৰৰ তালিকাৰ লিষ্টত নামটো আছিলে, আপুনি চৰকাৰী ঘৰ পোৱা নাই নেকি? যদি এনেকুৱাকৈ সমস্যা হৈছিলে নিশ্চয় প্ৰথমতে কমেণ্ট কৰি জনাই দিব। সকলো যোগ্য দৰিদ্ৰ হিতাধিকাৰীৰ ঘৰ পোৱাটো নিশ্চিত কৰিছে চৰকাৰে। ইয়াৰ বাবে কোনো মধ্যভোগীয়ে ঘৰ কৰ্তন অথবা ধন সৰলকি কৰিব নোৱাৰিব। PMUYGকে ধৰি গ্ৰামোন্নয়নৰ সকলো আঁচনিৰ বাবে এতিয়া বাধ্যতামূলক ABPS আৰু ধন লাভৰ বাবে DBTৰ জৰিয়তে একত্ৰিত কৰিব ABPS নিশ্চিত কৰিছে চৰকাৰে। আৰু ইয়াক লৈ ABPSৰ জৰিয়তে প্ৰতিজন ব্যক্তিয়ে লাভ কৰিব এতিয়া চৰকাৰী ঘৰৰ টকা। ইয়াৰ বাবে হিতাধিকাৰীসকলে বেংক একাউণ্টৰ সৈতে এক্টিভ কৰিব লাগিব ABPS। একাউণ্টৰ সৈতে আধাৰ কাৰ্ড সংযোগ কৰাটো বাধ্যতামূলক। যদি আপোনাৰ বেংক একাউণ্টৰ লগত এতিয়ালৈকে আপুনি আধাৰ কাৰ্ডটো লিংক কৰা নাই, অতি শীঘ্ৰে লিংক কৰি লৈ লওক। বেংকত গৈ হিতাধিকাৰীয়ে কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম, অথবা গাঁও পঞ্চায়ত বা ব্লক অফিচলৈ গৈও আপুনি কৰিব পাৰিব এই কামসমূহ। বেংক একাউণ্টৰ সৈতে পেন, আধাৰ, ABPS সক্ষম হৈ থাকিলে লাভ কৰিব চৰকাৰী ঘৰৰ টকা। অসমত নাথাকিব কোনো কেঁচা ঘৰ। কোনো যোগ্য হিতাধিকাৰী লাভ কৰিব চৰকাৰী ঘৰৰ সুবিধা। আপুনি যদি ঘৰ পোৱা নাই, এখন মাত্ৰ ফটো তুলি লাভ কৰিব চৰকাৰী ঘৰৰ সুবিধা। মোবাইলৰ এখন ফটো আৰু আধাৰ কাৰ্ড থাকিলে লাভ কৰিব বিনামূলীয়া চৰকাৰী ঘৰ। আধাৰ নম্বৰৰ জৰিয়তে PM আৱাস যোজনাৰ পৰ্টেলত আবেদন কৰিব লাগিব আপুনি। 15,000 টকা মাহিলী আয় হ'লে লাভ কৰিব বিনামূলীয়া চৰকাৰী ঘৰ। 2 চকীয়া বাহন থাকিলেও আপুনি লাভ কৰিব বিনামূলীয়া চৰকাৰী ঘৰ। 5 একর পর্যন্ত মাটি থাকিলেও লাভ কৰিব বিনামূলীয়া চৰকাৰী ঘৰ। হয় বন্ধু বান্ধৱীসকল, যিসকল ব্যক্তি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ, কিয়নো অতি শীঘ্ৰে আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰক। যিসকল ব্যক্তি টাউনত বাস কৰি আছিলে সেইসকল ব্যক্তি কেনেকুৱাকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব সেয়া কিন্তু সম্পূৰ্ণকৈ জনাই দিছোঁ। আৰু এতিয়া যিসকল ব্যক্তি গাঁৱত বাস কৰি আছে তেওঁলোকে কেনেকুৱাকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব, যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম।
তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ পকা মিস্ত্ৰী কাঠ মিস্ত্ৰী ৰং মিস্ত্ৰীৰ লগতে যোগালীসকলৰ বাবে এটা ভাল খবৰ আহি পৰিছে চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে এই সকল ব্যক্তিৰ বাবে নিৰ্মাণ ক্ষেত্ৰৰ সৈতে জড়িত শ্ৰমিকক চৰকাৰে প্ৰদান কৰিব ধনৰাশি ধন প্ৰদানৰ বাবে মুকলি হল নিৰ্মাণ সখী পৰ্টেল শ্ৰমিকসকলে আবেদন কৰিব লাগিব এই পৰ্টেলত কি প্ৰক্ৰিয়াৰে কৰিব পাৰিব আবেদনৰ বাবে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আপোনাৰ শ্ৰমিকসকলে aboc.www.assam.gov.in পৰ্টেলত নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব আৰ্থিক সাহায্যৰ আবেদনৰ বাবে প্ৰতিগৰাকী শ্ৰমিকক লাগিব ই-শ্ৰম কাৰ্ড আধাৰ আৰু ই-শ্ৰম সংযুক্ত কৰণৰ পিছতে কৰিব পাৰি আবেদন আৰু এই আৰ্থিক সাহায্য আপোনাৰ বেংক একাউণ্টত পোনপটীয়াকৈ সোমাই যাব আৰু তাৰ বাবে সকলোৰে আবেদন কৰিব লাগিব অধিক জানিবৰ বাবে এতিয়া আপুনি যোগাযোগ কৰিব পাৰিব শ্ৰম বিষয়ৰ কাৰ্যালয় অথবা PFCত ৰাজ্যত মুকলি হৈছে অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ পদ ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে এটা ভাল খবৰ আহি পৰিছে 39টা পদ পূৰণৰ বাবে চৰকাৰে মুকলি কৰিছে বিজ্ঞাপন 24 জানুৱাৰীৰ ভিতৰত কৰিব লাগিব আপোনালোকৰ আবেদন চাকৰি লাভৰ বাবে ক'ত কেনেকৈ কৰিব আবেদন সম্পূৰ্ণ প্ৰক্ৰিয়া জানি লওক চাকৰি প্ৰাৰ্থীক লাগিব কি যোগ্যতা নিৰ্ধাৰিত জৰীপ এলেকাৰ অন্তৰ্গত স্থায়ী মহিলাই লাভ কৰিব ইয়াৰ বাবে আবেদন কেৱল ইয়াৰ নহয় মেট্ৰিক উত্তীৰ্ণ প্ৰাৰ্থীয়ে কৰিব পাৰিব আবেদন প্ৰয়োজন সাপেক্ষে নৱম শ্ৰেণীৰ উত্তীৰ্ণসকলেও কৰিব পাৰিব আবেদন প্ৰাৰ্থীয়ে দাখিল কৰিব লাগিব স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ শিক্ষাগত অৰ্হতাৰ চাৰ্টিফিকেটৰ সৈতে গাঁঠি দিব লাগিব মাৰ্কশ্বিট বয়সৰ প্ৰমাণপত্ৰ লগতে মেডিকেল চাৰ্টিফিকেট আধাৰ কাৰ্ড জাতিগত প্ৰমাণপত্ৰ আৰু পাছপোৰ্ট ফটো গাঁঠি দিব লাগিব আবেদন পত্ৰত তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ভোগালী বিহুৰ প্ৰাকখনত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে লগতে উপহাৰ প্ৰদান কৰিছে হয় আপুনি ঠিকই শুনিছে চৰকাৰী কৰ্মচাৰীলৈ এটা বৃহৎ উপহাৰ চাৰিটাকৈ বৃহৎ উপহাৰ দিলে ৰাজ্য চৰকাৰে 1 এপ্ৰিলৰ পৰা নগদবিহীন হ'ব ৰাজ্য কৰ্মচাৰী চিকিৎসা বীমা আঁচনি আৰু 13,000 ফ্ৰিগেট পে লগতে মাষ্টাৰৰ কৰ্মচাৰীয়ে লাভ কৰিব ঘৰ ভাড়া আৰু বোনাছ 2005ত NPS প্ৰৱৰ্তনৰ পূৰ্বে প্ৰকাশ পোৱা বিজ্ঞাপনৰ ভিত্তিত নিযুক্তি লাভ কৰা কৰ্মচাৰীয়ে লাভ কৰিব OPSৰ সুবিধা আৰু স্নাতক পৰ্যায়ৰ অৰ্হতাৰ পদসমূহত লাভ কৰিব স্নাতক পৰ্যায়ৰ দৰমহা আৰু ইটোৰ পিছত সিটো বৃহৎ উপহাৰ দিছে চৰকাৰে ভোগালী বিহুৰ প্ৰাকখনত ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰীলৈ কেইবাটাও গুৰুত্বপূৰ্ণ উপহাৰ প্ৰদান কৰিব হয় বন্ধু বান্ধৱীসকল এনেকুৱাকৈ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড আৰু এতিয়া জীৱনৰ ৰক্ষা কবচ হৈছে ৰেচন কাৰ্ড আৰু এই ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব নিৰাপত্তা ৰেচন কাৰ্ড থকা প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চাউল দাইল আৰু চেনি ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা আৰু অৰুণোদয় আঁচনিৰ জৰিয়তে আপুনি প্ৰত্যেক মাহতে লাভ কৰিব 1250 টকাকৈ চাউলৰ লগতে লাভ কৰিব টকা ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়াকৈ চিকিৎসা সেৱা ৰেচন কাৰ্ড থাকিলে লাভ কৰিব চৰকাৰী ঘৰ ৰেচন কাৰ্ডখনে হ'ব আয়ৰ প্ৰমাণপত্ৰ ৰেচন কাৰ্ডখনে হ'ব পৰিয়ালৰ পৰিচয় পত্ৰ অৰ্থাৎ এই ৰেচন কাৰ্ড এতিয়া দৰিদ্ৰ জীৱনৰ ৰক্ষা কবচ যিসকল ব্যক্তি এতিয়ালৈকে ৰেচন কাৰ্ডটো বনাব পৰা নাই নিশ্চয় কমেণ্ট কৰি জনাব আৰু আপুনি কেনেকৈ ৰেচন কাৰ্ডটো বনাব সম্পূৰ্ণকৈ জনাই দিম তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ লাখপতি বাইদেউক লৈ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অপেক্ষাৰ ফল মিঠা হয় মহিলাসকলে অপেক্ষা কৰক বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অকণমান ধৈৰ্য কৰক লাখপতি বাইদেৱে মহিলা উদ্যমিতা আঁচনিৰ ধন শীঘ্ৰে সোমাব মহিলাসকলৰ একাউণ্টত শীঘ্ৰে প্ৰকাশ পাব লাখপতি বাইদেউৰ তালিকা প্ৰকাশৰ পিছতে 3 দিনীয়াকৈ প্ৰশিক্ষণ দিয়া হ'ব মহিলাসকলক আৰু 10,000কৈ টকা পোৱা মহিলাই পৰৱৰ্তী সময়ত পাব আৰু 1 লাখকৈ টকা লাখপতি বাইদেউক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে যদি তালিকাত আপোনাৰ নামটো আহে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ সো বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিত পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'